সকলোকে নমস্কাৰ। মই এটা কাৰণত ভিডিঅ'টো বনালোঁ। কাৰণটো হৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো আত্মনিৰ্ভৰশীল অসম বুলি আঁচনি আগবঢ়াইছিলে, সেই আঁচনিটোত মই আবেদন কৰিছিলোঁ। প্ৰথম পৰ্যায়ত আবেদন কৰিছিলোঁ। মই আবেদন কৰাৰ পিছত আমাক মানে কি ইণ্টাৰভিউ দিবলৈ মাতিলে, ফোন জৰিয়তে আমাক ফোন কৰিছিলে আৰু সেই হিচাপে আমি ট্ৰেইনিংটো দিবলৈ ইণ্টাৰভিউটো দিবলৈ গৈছিলোঁ। ইণ্টাৰভিউটো দি থৈ আহিলোঁ। আমি ভাবিছোঁ আৰু ইণ্টাৰভিউ দিছোঁ, আমাৰ যি মানে বিষয়ত আমি ইণ্টাৰভিউটো দিছোঁ হয়তো আমি পামেই, মানে এনেকুৱাকৈ ভাবিছোঁ আৰু তাৰপিছত সেই হিচাপে আহিলোঁ। অহাৰ পিছত গম পালোঁ যে দ্বিতীয়টো আকৌ ইণ্টাৰভিউ দিব লাগিব। আমি ভাবি আছোঁ আমাক মাতিব আৰু ইণ্টাৰভিউ দিবলৈ। তাৰপিছত আমাক আৰু ইণ্টাৰভিউ দিবলৈ নামাতিলে আৰু তাৰপিছতে 30 তাৰিখে যোৱা 30 তাৰিখৰ দিনা 25,000 যুৱক যুৱতীক মানে তেওঁলোকক সেয়া 75,000 টকা আগবঢ়ালে চেক হিচাপে। কিন্তু কথাটো হৈছে আমাক এতিয়া ট্ৰেইনিং দিবলৈ মানে ইণ্টাৰভিউ দিবলৈ মাতিবনে নাই দ্বিতীয় পৰ্যায়ত নে কি কৰিব। এতিয়া শুনা পাই আছোঁ বা মই মানে পাইছোঁ, দেখা পাইছোঁ, মানে কিবা এনেকুৱাকৈ দিছে যে 75,000 আকৌ যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব 5 অক্টোবৰৰ পৰা। এতিয়া 5 অক্টোবৰৰ পৰা যে আবেদন কৰিব পাৰিব বুলি দিছে, সেই আবেদনত আমি আকৌ কৰিব লাগিবনে এনে নতুন মানে কিছুমানে কৰিব লাগিব, সেইটো এতিয়া মই বুজি পোৱা নাই কি। কাৰণ আমিতো অলৰেডি আমি আবেদন কৰিছোঁ, আমি ইণ্টাৰভিউ দি থৈ আহিছোঁ। এতিয়া আকৌ আমিয়ে আবেদন কৰিব লাগিব, এইটো কি তাৰমানে মই বুজি পোৱা নাই। নে নতুনখিনিয়ে নে আমিয়ে কৰিব লাগিব? কোনোবাই যদি এই বিষয়ত ভালদৰে মানে গম পায়, তেওঁ মতামতটো দিলে ভাল পাম নিশ্চয়। কিন্তু যিখিনি উপযুক্তই পাব লগা, সেইখিনি কেতিয়াও মানে এই প্ৰথম পৰ্যায়ত কেতিয়াও নাপায়। কিছুমানে পাইছে বাৰু, নোপোৱা বুলি নকওঁ, কিন্তু আমিতো ইমান কষ্ট কৰি বন্ধনৰ পৰা বা কিছুমান হেৰিৰ পৰা আমি পইচা লৈ দোকান চলাই আছোঁ, দোকান কৰিছোঁ। আৰু কিছুমানে তিৰোতা মানুহখিনিয়ে বিশেষভাৱে সকলোৱে কিবা নহয় কিবা এটা কামত জড়িত হৈ আছে। গতিকে আমিয়ে যদি সেই আঁচনিটোত আমি ভুক্তভোগী হ'ব বিচাৰোঁ, সেই আঁচনি যদি আমিয়ে নাপাওঁ, তেতিয়াহ'লে আমি আবেদন কৰি থকাৰ কোনো মূল্য নাই তাৰমানে। গতিকে কোনোবাই যদি এই বিষয়ত ভালদৰে গম পায়, গতিকে আপোনালোকে সেইখিনি কথা বুজাই মানে দিলে আমি নিশ্চয় ভাল পাম। ধন্যবাদ।